বন্ধুসকল সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মলিয়াকাই আৰু ফেচবুক পেজলৈ যেহেতু মই আছো আজি হাবিৰ মাজত দেখিবলৈ পাইছে গোটেই হাবিৰ মাজলৈ মই কেলে আহিছো আজি আপোনালোকে ভিডিঅ'টো চালে গোটেই ভিডিঅ'টো চালে গম পাব যে হাবিৰ মাজত কেলে আছো আৰু মই জাপিটা পিন্ধিছো যেহেতু পথাৰ সিজন ইয়াত দেখি আছে কিবা কালাৰ লাগি আছে আৰু মাজত আপোনাক কৈ আছো এটা বাহিৰ হাবিৰ মাজত আহি গলো ব্ৰাণ্ডাত মানে কেলে আছে দেখিবলৈ পাইছে আৰু কোনটো গম পাব কলেহে বুজি পাব যেহেতু এজন শিল্পীয়ে ৱাল পেইন্টিং কৰিছে এখন ক্লাব ঘৰত আৰু হে ক্লাব ঘৰৰ ৱালখনত যেহেতু এজন কাকি আছে মানে এটা নকওঁ আপোনালোকক সাসপেন্সনত ভাবি থাকক কি হয় বলক আমি হে অংকন কৰা জেগাত খুলি যাওঁ ব্ৰাণ্ডৰ পৰা নামি আহি পিনি দেখিবলৈ পাইছে গোটেই ৰঙে চেডেলি হৈছে কাৰণ এই চেডেলি হোৱাৰ কাৰণে হ'ল এয়া চাওক অৰণ্য মাধৱ যাদৱ পায়েঙক অংকন কৰি আছে ৱালত এয়া হ'ল পঞ্চানন শইকীয়া ভাইটি আৰু দেখিবলৈ পাইছে আৰু কেনে পাইছে ভাগ্যজিৎ বৰা ক'ব বিচাৰিছো যে ভালকেনে ফটোখিনি দেখাই দিব লাগে এয়া দেখিবলৈ পাইছে আৰু ধুনীয়াকৈ আঁকি আছে আৰু তোমাৰ এইটো আকৌ কেইদিন লাগিলে আজি দুদিন হল ন কালি যেহেতু বতৰটো বেয়া হৈছে বহুতে ভাল কাম কৰিছে আপোনালোকক চিনেমেটিক শ্বটছ কৰি দেখাই দিছে আপোনালোকক দেখিবলৈ পাইছে এয়া হ'ল পঞ্চানন শইকীয়া ভাইটি তেওঁ যেহেতু এখন ৱালত অন্য মানৱ যাদৱ পায়েং ছাৰক অংকন কৰিছে এয়া আমি সেই প্ৰত্যক্ষ কৰি আছো কিমান ধুনীয়াকৈ অংকন কৰিছে আপোনাৰ চাওকচোন বাৰু আপোনালোকে যদি তাক আৰু কাম কৰিব বিচাৰে আপোনালোকক তাত যোগাযোগ কৰিব পাৰে ভাইটিতে বহুত ভাল কাম কৰিছে চাওক যাদৱ পায়েং আৰু ওচৰৰে এটা পুথি ভঁৰালত ওচৰত এতিয়া বৰ্তমান এজন ভাইটি আহি পৰিছে যিহেতু এখন গাঁৱৰে হয় আৰু ভাইটি গাঁৱৰ নামটো কৈ দিবা আৰু যে ছবিটো আঁকি আছে মানে ধুনীয়াকৈ বুজাই পিনি আমাৰ ৰাইজৰ বা ভিউৱাৰসকলক কৈ দিব নমস্কাৰ আমাৰ গাঁওখনৰ নাম বকতা নামগুৰি পুৰণা নাথ গাঁও সেই গাঁওখনৰ এই আমাৰ যিখন ৰাজহুৱা খেলপথাৰ তাতে এই পুথিভঁৰালটি চৰকাৰৰ ফালৰ পৰা আহিলে আৰু তাৰ যিখন দেৱালখনত কাইলৈ যিহেতু বিশ্ব পৰিৱেশ দিৱস 5 জুন এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গাঁওবাসীৰ কাৰণে এটা উপহাৰ স্বৰূপে বন্ধুবৰ পঞ্চানন শইকীয়াই প্ৰকৃতিপ্ৰেমী তথা স্বনামধন্য ব্যক্তি অসমৰ যাদৱ পায়েঙৰ এটি চিত্ৰ অংকন কৰিছে দেখি ভাল লাগিছে ভাল লাগিছে আৰু গৌৰৱৰ কথা যিহেতু এখন গাঁৱৰ এজন শিল্পী এইটো উদীয়মান শিল্পী বুলি ক'ব লাগিব যিহেতু উঠি আহিছে লগত আছে আৰু যিয়ে এই ৱালখন পেইণ্টিং কৰিছে তোমাক প্ৰথম তোমাক ধন্যবাদ জনাইছো কাৰণ এখন মানে গাঁৱৰ ৰাইজক গিফ্ট দিয়ে তোমালোক গাঁও বুলি নহয় মানে গোটেই সকলো বকতাবাসী বুলি ক'ব লাগিব আৰু তুমি যে অংকন কৰিলা মানে কি ভাবি আজি কৰিলা মানে যিহেতু কাইলৈ বিশ্ব পৰিৱেশ দিৱস তাৰ লগতে সংগতি ৰাখি মই এখন ছবি আঁকিম বুলি ভাবি আছিলো আগৰ পৰাই আৰু যিহেতু আমাৰ গাঁৱৰ এই ক্লাব ঘৰৰ যিখন দেৱাল আছে তাতে আমাৰ বকতা অঞ্চলৰ প্ৰায়বিলাক মই চাইছিলো যে কিন্তু তেনেকুৱা মানে ৱাল দেখা নাপালো সেইবাবে মই ভাবিলো যে আমাৰ গাঁৱৰ ৰাইজক দেখাকে বা বকতাবাসীয়ে দেখাকে এই ৱালখনতে ছবি অংকন কৰো আৰু বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মই প্ৰথমতে এই যাদৱ পায়েং দেৱকে আঁকিবলৈ মনত ভাবিলো হয় কি হৈছে ৰাইজে ক'ব আৰু বতৰটো যিহেতু বেয়া কালিৰ পৰা অলপ চলপ টাইম ৰ'ব লগাও হয় আৰু অকলে কৰি আছো যিহেতু আগত এজন আছিলে মোৰ লগত তেওঁ কিবা বিশেষ কামত আহিব নোৱাৰিলে গতিকে অকলে কৰি থাকিব লগা হৈছে আৰু তাকে আৰু আমাৰ ৰাইজে কি কয় ভাল দেখে নে বেয়া দেখে ভালে দেখিব যিহেতু ৰংখিনি আনিছা তুমি কোনোবাই দিছে নে তুমি নে নিজে প্ৰভাইড এইটো অৱশ্যে মই মোৰ যি ৰং আছিলে তাৰে মই ছবিটো আঁকিছো মই খৰচ বুলি ক'ব লাগিব গোটেইখিনি আৰু তাকে মই ভাবিলো সকলো ৰাইজকে বিশ্ব পৰিৱেশ দিৱস বুলি এটা উপহাৰ প্ৰদান কৰো তাকে ভাবি পিনি ছবিটো আঁকিছো আৰু বিশ্ব পৰিৱেশ বুলি যিহেতু পঞ্চাননে এটি আলোকচিত্ৰ আঁকি দিলে ইয়াত আৰু আপোনালোকে প্ৰত্যেকে যদি এজোপাকৈ গছ পুলি ৰোপণ কৰে পৰিৱেশ দিৱসৰ দিনাখন যিহেতু বহুত ভাল হ'ব নহয় জানো যিহেতু আমাৰ কিছুমান ঠাইত গছ গছনি কাটি শেষে কৰি দিছে সেইকাৰণে যদি আপোনালোকে এজোপা ৰোৱে নহয় বহুত ভাল হ'ব আৰু এটা কথা যাদৱ পায়েং দেৱে কৈছিল যে আমাৰ অসমত গছ ৰুব নালাগে গছ নাকাটিলে অট'মেটিক হৈ যায় সেইকাৰণে সকলোকে কওঁ আপোনালোকে গছ ৰুৱক আৰু গছ নাকাটি পিনি তেনেকৈ থাকিবলৈ দিয়ক নিজে তেওঁ নিজে কৈছে আৰু অৱশ্যে সেই কথাটো হয় আৰু তোমাকো বহুত ধন্যবাদ আহিলা ইয়াত ছবিটো চাবলৈ আহিলা আৰু ৰাইজক দেখুৱাৰ বাবে বহুত ধন্যবাদ আৰু ৰাইজকো কৈছো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আমাক আপোনালোকে এনেদৰে সহায় কৰিলেহে আমি আগবাঢ়ি যাবলৈ অকমান সাহস পাম আৰু ধন্যবাদ পুনৰ এবাৰ সকলোকে কিবা কোৱা যদি তুমি কৈ দিয়া আৰু দেখিলে ধুনীয়াকৈ পঞ্চাননে আঁকি মেলি দিলে যিহেতু যাদৱ পায়েং আপোনালোকে চালে যদি তেওঁ ক'লেই যিহেতু চেনেলটো যদি আপোনালোকে চাই আছে মৰম কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে বাই